Welcome to Easy Concept Learning. আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম CFL লাইট কি হয়, LED লাইট কি হয় আৰু CFL লাইটে কি ধৰণে কাম কৰে আৰু ঠিক তেনেদৰে LED লাইটে কি ধৰণে কাম কৰে, CFL আৰু LED কি কি ডিফাৰেন্স আছে গোটেইখিনি আমি এইটো ভিডিঅ'ত আজি আলোচনা কৰিম। ফাৰ্ষ্ট চাওঁ CFL লাইটৰ বিষয়ে। CFL লাইটৰ ফুল ফৰ্মটো হৈছে কম্পেক্ট ফ্লুorescent ল্যাম্প। CFL কি হয় একচুয়ালি? In CFL, the mercury vapor ionized to produce ultraviolet ray. This ultraviolet ray collide with the phosphate coating tube, generating visible light. So, গোটেইখিনি আমি এটা ডায়াগ্ৰামৰ সহায়ত আলোচনা কৰোঁ কি হয়। So, এইটো এটা CFL লাইট হয়। ইয়াত গ্লাছ বাল্ব থাকে চাৰিওফালে CFL লাইটৰ আৰু CFL লাইটৰ ভিতৰত থাকে মাৰ্কুৰী ভেপাৰ। যেতিয়া আমি কাৰেণ্ট দি দিম তেতিয়া মাৰ্কুৰী ভেপাৰখিনি আয়নাইজড হৈ যায়, আয়নাইজড হৈ পেলাই আল্ট্ৰাভায়োলেট লাইট কিছুমান প্ৰডিউচ কৰিব। এই আল্ট্ৰাভায়োলেট লাইটসমূহ যেহেতু CFL লাইটৰ গ্লাছ টিউব টাইপ থাকে, এই গ্লাছ টিউববিলাকৰ আমি ফছফেট কোটিঙেৰে কোটিং কৰা যায়। যেতিয়া এই আল্ট্ৰাভায়োলেট লাইটসমূহ ফছফেট কোটিঙৰ মাজেৰে পাৰ হৈ যায় তেতিয়া আমি কি হয় ভিজিবল লাইট দেখিবলৈ পোৱা যাওঁ। ডেট মিনছ কি হৈছে CFL লাইটত মাৰ্কুৰী ভেপাৰ থাকিব, কাৰেণ্ট পোৱাৰ লগে লগে মাৰ্কুৰী ভেপাৰে আয়নাইজ হৈ পেলাই আল্ট্ৰাভায়োলেট ৰে লাইট প্ৰডিউচ কৰিব। আল্ট্ৰাভায়োলেট লাইটসমূহ যেতিয়া ফছফেট কোটিং থকা গ্লাছ টিউবৰ মাজেৰে পাৰ হৈ যায় তেতিয়া আমি কি পোৱা যাম ভিজিবল লাইট কিছুমান দেখিবলৈ পোৱা যাওঁ। এইখিনি CFL লাইটৰ কথা। এতিয়া চাওঁ LED লাইট কি হয়। LED হৈছে এটা লাইট ইমিটিং ডায়ড। তো ডায়ড অলৰেডি বহুতে জানে ডায়ড মানে এনেকুৱা টাইপৰ বস্তু কিছুমান যাৰ এফাৰে থাকে কেথড আৰু এফাৰে থাকে এনড। তো ডায়ডৰ মাজেৰে যেতিয়া আমি কাৰেণ্ট পাছ কৰি দিম তেতিয়াহে ডায়ডে লাইট প্ৰডিউচ কৰে। তো এইটোৱে মেইন কথা LED বাল্বৰ ক্ষেত্ৰত বা LED পাৱাৰৰ ক্ষেত্ৰত। তো এইটো যে PN জংচন ডায়ড কি হয় which is produce the light when current pass through it. তো কেনেকৈ কাম কৰে তাৰ এটা ডায়াগ্ৰামৰ সহায়ত আমি ক'লে ভালকৈ বুজি পোৱা যাব। চ' এইটো ডায়ড হয়, ইয়াতে P টাইপ আৰু N টাইপ PN জংচন ডায়ড বুলি কোৱা হৈছে যিহেতু এফাৰে থাকিব হোল আৰু এফাৰে থাকিব তোমাৰ ফ্ৰী ইলেক্ট্ৰনছ। যেতিয়া কাৰেণ্ট পাছ কৰি দিম আমি কাৰেণ্ট পাছ কৰি হোল আৰু ফ্ৰী ইলেক্ট্ৰনসমূহ কি কৰা হয় ৰিকম্বাইনেশ্যন কৰে। তেতিয়া ৰিকম্বাইনেশ্যন কৰে হোল আৰু ফ্ৰী ইলেক্ট্ৰনসমূহ সিহঁতে কি হয় কিছুমান এনাৰ্জি ৰিলিজ কৰে। তেতিয়া এনাৰ্জিসমূহ ৰিলিজ কৰিব তেতিয়া ইমিটিং লাইট হিচাপে এনাৰ্জিসমূহ ৰিলিজ কৰে বা ইমিটিং ফটন হিচাপে ৰিলিজ কৰে। তেতিয়া ডেট মিনছ আমি কি লাইট মানে পোহৰ পাওঁ ফ্ৰম যেতিয়া আমি কি হয় কাৰেণ্ট দি দিম ইলেক্ট্ৰন আৰু হোলসমূহ ৰিকম্বাইনেশ্যন কৰিব, ৰিকম্বাইনেশ্যন কৰাৰ সময়ত আমি পোহৰ পাম। তো এইটো হৈছে LEDৰ মেকানিজিম। চাম বেছিক ডিফাৰেঞ্চ চাওঁ LED আৰু CFL লাইটৰ ক্ষেত্ৰত কি কি বেছিক ডিফাৰেঞ্চ আছে। এতিয়া পাৱাৰ কনজাম্পশ্যনৰ কথা কওঁ। পাৱাৰ কনজাম্পশ্যনৰ ক্ষেত্ৰত আমাৰ কি হয় নৰ্মেলি চাব গ'লে কি LED লাইট এটা যিটো 15 ৱাটৰ বা 15 ৱাটৰ যদি CFL লাইটে যিখিনি কাম কৰিব 9 ৱাটৰ এটা LED লাইটে চেমখিনি কাম কৰিব। তেতিয়া চেম পোহৰে দিব মানে 15 ৱাট লাগিব আমাৰ CFL ক্ষেত্ৰত আৰু LED ক্ষেত্ৰত লাগিব 9 ৱাট। তাৰমানে চাবলৈ গ'লে LEDত আমাৰ পাৱাৰ কনজাম্পশ্যনটো কম লাগে আৰু CFLত বেছি লাগে। ঠিক তেনেকৈ আমাৰ লাইফ স্পাম তো CFL ক্ষেত্ৰত আমাৰ 10,000 আৱাৰ্ছ চলিব লাইটটো মেক্সিমাম আৰু LEDতকৈ মেক্সিমাম 50,000 বা তাতকৈ বেছি চলিব পাৰে। এক্সপেঞ্চিভৰ ক্ষেত্ৰত CFLৰ দামটো অকণমান কম থাকে, LED দাম বেছি থাকে। ব্ৰাইটনেছৰ ক্ষেত্ৰত CFLৰ ব্ৰাইটনেছটো অকণমান কম থাকে, LED লাইটবিলাকৰ ব্ৰাইটনেছ বেছি থাকে। আৰু CFL লাইটবিলাক কি কৰিব নোৱাৰে আমাৰ এবাৰ বেয়া হ'লে ৰিচেকেবল কৰিব নোৱাৰে, কিন্তু LED লাইটসমূহ কি হয় বেয়া হোৱাৰ পিছত ভাল কৰিব পাৰে। চ' এইখিনি বেছিক ডিফাৰেঞ্চ CFL আৰু LED লাইটৰ ক্ষেত্ৰত। আৰু আপোনাৰ বুজি পাইছে কি ধৰণে CFL কাম কৰে, কি ধৰণে LED কাম কৰে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।